হৰেণ, এইবোৰ তুমি কি কৰিছা? হা? বন্ধু বন্ধু হিচাপত থাকিব লাগে। তুমিয়ে মই ইমান ভাল বন্ধু, তুমি এই বন্ধুত্ব কিয় বাৰু বেয়া কৰিব বিচাৰিছা? কি হ'ল? কি কথা কবলৈ আহিছ হা? বন্ধুত্ব বেয়া হৈ যাওক, মোৰ তাত কোনো আপত্তি নাই, কিন্তু মই যিটো সঁচা সেইটোহে কৰিছো। তই একো সঁচা কৰা নাই, মই বুজিছো। মোৰ মাটি তই বহুত সুমুৱাইছ, মোৰ ফালে ঠেলি ঠেলি তোৰ ফালে মাটি বহল কৰিছ। এনেকে নহয় নহয়, এনেকে জানো হ'ব? হা? মোৰ মাটিনো কিমান কম, তাতে তই যদি তেনেকৈ তোৰ সীমাটো ঠেলি ঠেলি আনি পেলাই মোৰ অকণমান মাটি কৰ, কেনেকৈ হ'ব বাৰু? হ'ব, তই বৰ বেছি কৰ। মই মাটি ঠেলা নাই, এনেই মোক মিছাতে বদনাম নিদিবি। তহঁতৰ লেখীয়া মানুহবিলাকৰ লগত সঁচাকৈ বন্ধুত্ব কৰাতকৈ নকৰাই ভাল আছিলে। হৰেণ, কিয়নো খঙত কৈছ? মই তোক কথাটো কৈছোহে, যাতে আমি দুইটা বেয়া নহওঁ বুলিহে তোক কথাটো কৈছো। তই খালি বেয়াটোলৈ টানি নিছ, কি যে হ'ব নহয়। হ'ব, তই মোক কথা কব নালাগে। আজিৰ পৰা তোৰে মোৰে বন্ধুত্ব খতম। ইমানেই বন্ধু তই চেলালি, মোৰ ভাল লাগি গল। নালাগে তোৰ দৰে বন্ধু মোক জীৱনত নালাগে। আৰু শুন, আজিৰ পৰা তই আৰু মোক বন্ধু বুলি লোকৰ আগত চিনাকি নিদিবি। হৰেণ, হৰেণ, ৰচোন ৰ। মই তোক ইমান অকমানি কথাটো কওঁতেনে তই মোক বেয়া পাই গলি। ৰচোন। হেত তেৰি, এনেকে বুলি জনা হলে মই কেতিয়াও নকলোহেঁতেন। বন্ধুত্বৰ আজিৰ পৰা খতমেই হৈ গল। কি যে হ'ব নহয়। মই সঁচা কথাটোহে কৈছিলো, সঁচা কথাটো কওঁতেনে সি মানে বেয়াই পাই গল। কি যে কৰো। মানিছো সি ধনী, মই দুখীয়া। মই ভাল কথাটোহে কৈছিলো, সঁচা কথাটোহে কৈছিলো। আজিৰ যুগত মানে সঁচা কথা কোৱা মানুহবিলাক বেয়া, আৰু মিছলীয়াকৈ তেলীয়াকৈ কথা কোৱা মানুহবিলাক বৰ ভাল এইটোহে মই বুজিলো। আমি তেলীয়াকৈ কথা কব নাজানো নহয়, সেইকাৰণে আমি চব মানুহৰ পৰাই বেয়া, আৰু দুখীয়া মানুহবোৰ সদায়ে বেয়া। হেৰি, কি হ'ল? মনটো মাৰি আহিছে যে আপুনি? নকবি আৰু কমলা, এই বাটতে হৰেণক পালো। এই তাক মই কথাটো কলো, বোলো এনেকে মাতি এনেকৈ কথা কলো। কওঁতেনে সি মোক যিমানখিনি কথা শুনালে নহয়, মই বহুত অন্তৰত দুখ পালো অ। আৰু এটা কথা কি জাননে, তাৰে মোৰে বোলে বন্ধুত্ব আজিৰ পৰা শেষ। সেইকাৰণে ময়ো গুচি আহিলো অ। কিনো কৰিবি, তাক মই বুজাবলৈ বহুত চেষ্টা কৰিছিলো, কিন্তু সি বুজি নাপালে। কিনো কৰিবি, আমি দুখীয়া মানুহ, সিহঁত ধনী মানুহ, সিহঁতৰ লগতনো আমি কৰ পৰা মিলাব পাৰিম। সেইকাৰণে আৰু একো নকলো, গুচি আহিলো অ। এনেকৈ হৰেণ আৰু বিজয়ৰ মাজত সাধাৰণ এটা কথাৰ কাৰণেই বন্ধুত্ব এৰা এৰি হ'ল। এই খেত ঢুকুৱা আজি ছমাহেই হৈ গল। বৰকৈ মনত পৰিছে। ঘৰখনত যে ল'ৰা ছোৱালী কেইটা আছে, সিহঁত কাইলে পৰহিলে পঢ়িবলৈ বাহিৰত গুচি যাব। মোৰ কি হ'ব? মই অকলে অকলে কেনেকৈ দিনবোৰ কটাম, ভাবিয়েই ভয় লাগিছে। হে ভগৱান, তুমি ইমান কিয় নিষ্ঠুৰ হলা? মোৰ মানুহজনকহে পালাগৈনে? তেওঁক ইমান সোনকালে কিয় লৈ গলা বাৰু? মা, তোমাক অকলে এৰি থৈ যাবলৈ মনেই যোৱা নাই, কিন্তু নগলেও মোৰ পঢ়াটো আধৰুৱা হৈ ৰ'ব। ভালকৈ থাকিবা মা। মোৰ আজি ৰাতিয়েই ফ্লাইটৰ টিকট আছে, মই যাবই লাগিব মা। তাকেইতো, বৰ দুখ লাগিছে। তহঁত এটা এটাকৈ এনেকৈ গুচি যাবি। মই এই ঘৰখনত কেনেকৈ অকলে থাকিম, সেইটোৱে ভাবি মোৰ বুকুখন বিষাই গৈছে অ। কি কৰিবা এতিয়া মা? নগলেও নহয়। এতিয়া নপঢ়িলেও চাকৰি এটা পোৱাটো বৰ টান। কি কৰিম বাৰু? মা, নগলে কি হ'ব? যাবইতো লাগিব। মোৰো এতিয়া পঢ়াৰ মানে আধৰুৱা হৈ ৰ'ল। দেউতা ঢুকালে বাবে গুচি আহিলো। এতিয়াতো পঢ়াটো সম্পূৰ্ণ কৰিব লাগিব। সেইকাৰণে তুমি থাকিবা, আৰু ভণ্টি থাকিব নহয়। যা, ভালে কুশলে যাবি, ভালকৈ পঢ়া শুনা কৰিবি, আৰু দেউতাৰ সপোনবোৰ পূৰণ কৰিবি। মই ভগৱানৰ ওচৰত সদায় এটাই প্ৰাৰ্থনা কৰিম, তহঁতক যাতে ভালে কুশলে ৰখায় আৰু ভাল মানুহ হিচাপত গঢ় দিয়ে। এইটোৱেই মই ভগৱানক খাটিম। যা, তহঁতৰ ভৱিষ্যত সদায় ভাল হ'ব। মা, হ'ব দিয়া। মই কিবা কিবি এটা আনিব লগা আছে, মই আনি মেলি লওঁ। আৰু ঘৰৰ যদি কিবা বজাৰ কৰিবলগীয়া আছে কোৱা, মই কৰি থৈ যাওঁ। হ'ব যা, বজাৰ কৰিব নালাগে, মই পাৰিম নহয়। হেল্ল', মই তোমাক মানে কথা এটা সুধিমকে মানে সুধিব পৰা নাই। মানে তুমি বিজয় আংকুলৰ ছোৱালী নেকি বাৰু? হয়। পিছে আপুনি কোন হয়? মোৰ দেউতাক আপুনি কেনেকৈ চিনি পায়? মই মানে হৰেণ আংকুলৰ ল'ৰা আকৌ।
আচ্ছা, আপুনি মানে হৰেণ আংকুলৰ ল'ৰা। হৰেণ আংকুল ঠিকে আছেনে? দেউতাই এই পৃথিৱীত নাই নহয়। আজি দেউতাই আমাক এৰি যোৱা 6 মাহেই হৈ গ'ল। আৰে, হয় নেকি? আমি গমেই নাপাওঁ। মানে ইখন গাঁও সিখন গাঁও যে, সেইকাৰণে গম নাপাওঁ। আৰু আপোনাৰ দেউতা আৰু মোৰ দেউতা একেবাৰে নলে গলে লগা বন্ধু আছিলে নহয়। কিবা মাটিৰ লগত লাগিহে তেওঁলোকৰ বন্ধুত্ব এৰ খালে। সঁচাকৈ দেই, এনেকুৱা হ'ব নালাগে আৰু ন? তাকেইতো, কিনো ক'বা আৰু। তাকেইতো, চাওকচোন, ইমান সাধাৰণ এটা কথা তেওঁলোক দুইজনে মিলা মিছা কৰিব পাৰিলেহেঁতেন, কিন্তু তেওঁলোকে বন্ধুত্বই মানে এৰি দিলে। বন্ধুত্বৰ সম্পৰ্কটো কিমান যে মধুৰ সম্পৰ্ক নহয়নে? তেওঁলোকে সেই ৰছীডালেই ছিঙি পেলালে। আৰু মোৰ দেউতাই আপোনাৰ দেউতাক বুজাবলৈ বহুত বাৰ চেষ্টা কৰিছিলে, কিন্তু তেওঁ নুশুনিলে। মোৰ দেউতাই বেয়াটো কোৱা নাছিলে, কিন্তু আপোনাৰ দেউতাইহে বেয়াকৈ বুজিলে। পিছে মানে আণ্টি ঠিকে আছে নহয়? তাকেইতো আৰু কিনো ক'বা আৰু। দুইজনে মিলা মিছা কৰা হ'লেই হ'ল। মা ঠিকে আছে। পিছে তোমালোকৰ মা? আমাৰ মা নাই নহয়, ঢুকুৱা আজি এবছৰেই হৈ গ'ল। কি? অ' মাই গড, সঁচাকৈ একো গমেই নাপাওঁ, দেখিছানে? আজিৰ পৰা তুমিয়ে মই তেতিয়াহ'লে বন্ধুত্ব, মানে ওচৰা ওচৰি গাঁৱৰ যেতিয়া মানে বন্ধুত্বটো ৰখাটো ভাল আৰু ন? তোমাৰ দেউতা বন্ধুত্ব আছিলে যেতিয়া আমি সেই বন্ধুত্বটো আগবঢ়াই নিয়াটো ভাল হ'ব নে কি কোৱা? অঁ, ঠিকেই কৈছে। ঠিক আছে, হ'ব দিয়ক। এনেকৈ দিনবোৰ বাগৰিল। অভি আৰু ৰিয়াৰ বন্ধুত্বৰ পৰা কেনেকৈ প্ৰেম হৈ গ'ল ধৰিবই নোৱাৰিলে। ৰিয়া, কি হ'ল? মন মাৰি আছা যে? অভি, এটা কথা নহয়, মই তোমাক ভাল পালোঁ ঠিকেই, কিন্তু তোমালোকৰ ঘৰৰ মানুহে আৰু আমাৰ ঘৰৰ মানুহে জানো আমাৰ এই সম্পৰ্কটো মানি ল'ব? আৰে, কিয় নল'ব? ল'ব। তেওঁলোকে নলওঁ বুলি ক'লেই হ'ব নেকি? তেওঁলোকৰ যি ভুল কৰিছিলে আৰু এতিয়া আমি সেই ভুল শুধৰণি কৰিম। আমি দুয়োটাই বিয়া পাতি দুয়োখন ঘৰৰ মিল হ'ব, ভালহে। অভি, তুমি কথাবোৰ বৰ সহজভাৱে লোৱা, কিন্তু তুমি যেনেকৈ কথাবোৰ সহজভাৱে লৈছা নহয়, ইমান সহজ নহয়। দুইখন ঘৰ মিল কেতিয়াও কৰিব নোৱাৰা। তেওঁলোকে কেতিয়াও মিল নহয়, তুমি চাবাচোন। নাই, হ'ব, মানিব, তুমি চাবা। জানো, ভগৱানৰ ওপৰতে শেষ আশা আৰু। যি হয় দেখা যাব। অ', তুমি মানে ক'ব বিচাৰিছা যে তোমালোকৰ ঘৰখনে যদি এই সম্পৰ্কটো মানি নলয়, তেতিয়াহ'লে তুমি মোৰ লগত বিয়া নোহোৱা নেকি? আৰু অতদিনে তুমি মোক মিছাতে ভাল পাই আছিলা নেকি? কিয় তেনেকৈ কৈছা? শেষ ভৰসা ভগৱান বুলিয়েই যে ক'লা। আমি নিজেওতো এইটো সম্পৰ্ক আগবঢ়াব পাৰোঁ, আমাৰ ঘৰত ক'ব পাৰোঁ। কিন্তু হয়, ভগৱানৰ অবিহনে বাৰু আমি একো এটা কৰিব নোৱাৰোঁ, ঠিকেই কৈছা। কিন্তু আমিওতো চেষ্টা কৰি চাব পাৰোঁ। সঁচাকৈ তোমাক ভাল পাইছোঁ ঠিকেই, কিন্তু তোমাক মই মনে প্ৰাণে ভাল পাইছোঁ। কিন্তু নাজানো কি হয়। হ'ব দিয়া, যি হয় দেখা যাব। এতিয়া ব'লা অকণমান আমি ফুৰোঁ। এনেই মিছা মিছিতে মনবোৰ বেয়া কৰি নাথাকিবা। অভি পঢ়ি শুনিও চাকৰি পালে। এতিয়া এইবাৰ সি ঘৰলৈ আহিলে তাক মই বিয়াৰ কথা ক'ব লাগিব। ভাল চাই ছোৱালী এজনী আনিলেহে হ'ব এইখন ঘৰ ধৰি খাব পৰাকৈ। আৰু মইতো কিমাননো কাম কৰিম, কাম কৰি কৰি মানে গা মোৰ বেয়াই হৈ গৈছেগে। বুঢ়ী হৈছোঁ, ইমানো কাম কৰিব নোৱাৰা হৈছোঁ। বোৱাৰীজনী আহিলে অন্ততঃ মই অকণমান আৰাম কৰিব পাৰিম। ভালকৈ ভাত পানী কেইটা মুখৰ আগত দিব, ইমান যে ভাল লাগিব। আহক, এইবাৰ অভি ঘৰলৈ আহিলে মই তাক কথাটো ক'বই লাগিব। কিমান যে ডাঙৰ আশা এটা বুকুত বান্ধি লৈ আছোঁ। ডাঙৰ ল'ৰা বিয়া হ'ব, বোৱাৰী আনিব, বোৱাৰী হাতে খাম, কিমান যে ভাল লাগিব। সঁচাকৈ ভাবিলেই কিবা যে আজিয়েই বিয়াখন পাতি দিওঁ তেনেকুৱা লাগে। তথাপিতো ছোৱালী চাব লাগিব নহয়। আলেঙে আলেঙে ছোৱালী চোৱাটোৱেই ভাল হ'ব। অভি আহি লওক, তাৰ সুধি ল'ব লাগিব। তাৰ আকৌ পচন্দ অপচন্দৰ কথাও থাকিব পাৰে নহয়। নাই, সি মোৰ পচন্দত কেতিয়াও না ক'ব নোৱাৰে। সি সৰুৰ পৰাই মোৰ পচন্দতকৈ হাঁ কৰি আহিছে। মই আলেঙে আলেঙে ছোৱালী বিচাৰিব লাগিব। সি এইবাৰ ঘৰলৈ আহিলেই মই তাক বিয়াখন পাতিয়েই দিব লাগিব। অভি, আহিলি? আঐ, দেখিবলৈ বৰ ধুনীয়া হলি পাই। গোটেইটো একেবাৰে বিদেশী ল'ৰাৰ দৰেই হৈ পৰিলি। মাও যে কথা কিছুমান কোৱা আৰু। অভি, মই কথা এটা ভাবিছোঁ।
মানে মোৰ মনলৈ যিটো আহিছে মই তোক সেইটো কৈ দিছোঁ। মই তোৰ বিয়াখন পাতোঁ বুলি ভাবিছোঁ। আলেঙে আলেঙে ছোৱালীও চাইছোঁ। মা, তুমি ছোৱালী চোৱাতকে মই এজনী ছোৱালী পচন্দ কৰি থৈছোঁ। মই তাইক বহুত ভাল পাওঁ মা, আৰু তাইও মোক বহুত ভাল পায়। অ' হয় নেকি? ছোৱালীজনী ভালনে? আৰু ঘৰ দুৱাৰ ধৰি খাব পাৰিবনে নোৱাৰে? মা, পাৰিব। আৰু তুমি ছোৱালীজনীক চিনিও পোৱা। কোননো ছোৱালীজনী? মা, বিজয় আংকুল যে আমাৰ দেউতাৰ লগত বন্ধু আছিলে যে, তেখেতৰ ছোৱালী। কি? তই কি কথা মুখেৰে কৈছ তই নিজে গম পাইছনে নাই? সেই ছোৱালীজনীক আমাৰ ঘৰৰ বোৱাৰী কৰিবি? যিজনী দেউতাক আৰু তোৰ দেউতাই বন্ধু আছিলে, তেওঁলোকৰ অকণমান কথাতেই বন্ধুত্ব সম্পৰ্ক এৰ খালে, হা? আৰু দেউতাই ভালেই নোপোৱা হ'ল। সেই ঘৰৰ মানুহৰ ছোৱালীটোই এইখন ঘৰৰ বোৱাৰী কৰিবি? কেনেকৈ সম্ভৱ? মই জীয়াই থকাৰ অৱস্থাত এইটো কাম কেতিয়াও হ'বলৈ নিদিওঁ। মই তোক তাইক বিয়া পাতিবলৈ কেতিয়াও নিদিওঁ। তই পাহৰি যা সেইজনী ছোৱালীক। মই এইটো হ'বলৈ নিদিওঁ। মা, কিয়নো তেনেকৈ কৈছা? তাইৰ গাতনো কি দুখ? মা, কি কৈছ? তাইৰ গাত কিয় দুখ নহ'ব, হা? তই যদি সেই ছোৱালীজনীক বিয়া পাতি আন নহয়, মোক কেতিয়াও মা বুলি নেমাতিবি আৰু তই মোক পাহৰি যাবি। মা, কিয় তেনেকৈ কৈছা? মা, মা, তাই বেয়া ছোৱালী নহয়, ভাল ছোৱালী। অভি, মই যিটো ক'বলগীয়া আছিলে কৈ দিলোঁ। মই জীয়াই থকাৰ অৱস্থাত সেই ঘৰৰ ছোৱালী মোৰ ঘৰৰ বোৱাৰী হ'ব অসম্ভৱ। মই কেতিয়াও হ'বলৈ নিদিওঁ। আৰু তইও পাহৰি নাযাবি যে সেই ঘৰ আমাৰ শত্ৰু হয়। মা, কিয় তেনেকৈ কৈছা? মনে মনে থাক, মোৰ আগত তই চিঞৰি নেদেখুৱাবি। এনেকৈ কিছুদিন পাৰ হ'ল। এদিনৰ কথা। অভি, এয়া তই কি কৰিলি? মা, মই ৰিয়াক ভাল পাওঁ গুণেই তাইক মই বিয়া পাতিলোঁ। আৰু মই কি ভুল কৰিলোঁ মা? ভাল পোৱাটো বেয়া কথা নেকি? মই বহুত ভাল পাওঁ, তাইও মোক বহুত ভাল পায়। সেইবাবে আমি দুয়ো মন্দিৰত বিয়া পাতিলোঁ। তুমি আমাক আশীৰ্বাদ কৰা মা, আমি যাতে ভালে কুশলে থাকিম। মই জানো তুমি আমাক এইখন ঘৰত নাৰাখা, কাৰণ তুমি মোক এইক বিয়া পাতিবলৈ মানা কৰিছিলা। সেইবাবেই মই তোমাৰ মাত্ৰ এটা আশীৰ্বাদ ল'বলৈহে আহিছোঁ। তই মোৰ চকুৰ আগৰ পৰা এতিয়াই আঁতৰি যা। তই মোৰ কথা নেভাবিলিয়ে বাৰু। মই তোক আৰু চাব নিবিচাৰোঁ। এইখন ঘৰত তহঁত দুটাৰ বাবে কোনো স্থান নাই। ওলাই যা ইয়াৰ পৰা। এইজনীক বিয়া পাতি আনি তই বৰ ভাল কাম কৰিলোঁ বুলি ভাবিছ। তোৰ দেউতাও কেতিয়াও তোক ক্ষমা নকৰে। চাই ল'বি। তই যা ইয়াৰ পৰা, ওলাই যা। মা, তুমি এবাৰ আমাক আশীৰ্বাদ দিয়া। প্ৰয়োজন নাই। মাৰৰ কথা নুশুনিলি যেতিয়া, মাৰৰ আশীৰ্বাদো তোৰ কাৰণে প্ৰয়োজন নাই। ওলাই যা। মোৰ চকুৰ আগৰ পৰা ভালে ভালে গুচি যা, নহ'লে কথা বেয়া হ'ব। ৰিয়া, কি হ'ল? দুদিনমানৰ পৰা মই তোমাক দেখি আহিছোঁ, তুমি বৰ চিন্তা কৰি থাকিবলৈ লৈছা যে। কি চিন্তা কৰা? তোমাৰ মোৰ লগত বিয়া হৈ ভাল লগা নাই নি? আৰু মোৰ লগত বিয়া হ'বলৈ মন নাছিলে নেকি? এনেকৈ মন মাৰি থাকিলে মই ভাল নাপাওঁ কিন্তু। তুমিও যে মানুহ আৰু, কিয় তেনেকৈ কৈছা? নহয় অ', তোমাৰ মায়ে যে আমাৰ এই সম্পৰ্কটো একচেপ্ট নকৰিলে, সেই কথাটোৱে মই ভাবি আছোঁ। তেওঁ চাগে মনত বৰ কষ্ট পাইছে। তুমি চিন্তা নকৰিবা, মায়ে মোৰ পচন্দত এদিন নহয় এদিন শলাগ ল'বই। তুমি চাই থাকা। হয় জানো? সেইদিনাখনি মাৰ যিটোৰ খং দেখিলোঁ, মোৰ কিন্তু মায়ে যে আমাক একচেপ্ট কৰিব, মই ভাবিব পৰা নাই। তুমি মোৰ কথা মানা, মায়ে আমাক একচেপ্ট কৰিবই। অভি আৰু ৰিয়াক মাকে ভিতৰলৈ সোমাবলৈ নিদিলে। অভি আৰু ৰিয়া সেইদিনাই চহৰলৈ গুচি আহিলে, আৰু সিহঁতে ঘৰ এটা বনাই পেলাই চহৰতেই থাকিবলৈ ল'লে। এনেকৈ দিনবোৰ পাৰ হ'ল। এনেকৈ এবছৰ গুচি গ'ল। আজি আমাৰ বিয়া পতা এবছৰ হৈ গ'ল। আজি এনিভাৰ্চেৰী। ঘৰৰ মানুহখিনি যদি আমাৰ লগত থাকিলেহেঁতেন কিমান ভাল লাগিলেহেঁতেন, ফূৰ্তি কৰিও ভাল লাগিলেহেঁতেন। কিন্তু এতিয়া মনটো দুখ কৰি থাকিলেও নহ'ব নহয়। অভিয়ে মনত দুখ পাব। তাৰ বাবেইতো কিবা এটা কৰিব লাগিব। সি লুচি খাই ভাল পায়, সেয়াকে বনাওঁ। ৰিয়া, হেপী এনিভাৰ্চাৰী। থেংক ইউ মাই ডিয়াৰ হাজবেণ্ড। হেপী এনিভাৰ্চেৰী। থেংক ইউ মাই চুইট হাৰ্ট। ব'লা আজি বাহিৰতে খোৱা বোৱা কৰোঁ, ক'ৰবাত ফুৰিবলৈ যাওঁ। তাৰ আগতে অকণমান পায়স আৰু লুচি বনাই দিয়া না, মই খাই বৰ ভাল পাওঁ। ঠিক আছে, মই বনাওঁ। তুমি ভাল পোৱা বুলি মই জানো। পিংকি, পিংকি, পিংকি অ'। কি হ'ল? ইমান চিঞৰ বাখৰ কিয় কৰি আছে?
আৰু মোৰ নামটো লৈ থকাতকৈ অকণমান ভগৱানৰ নাম লওকচোন, ভাল হ'ব। ৰাত দিন অকল মোৰ নাম মোৰ নাম মোৰ নাম। হেৰৌ, মোৰ নাম লোৱাতকৈ ভগৱানৰ নাম লওক, ভাল হ'ব। এয়া হৈছে হৰেণ আৰু কান্তাৰ সৰু বোৱাৰীয়েক। বোৱাৰী, কিয়নো তেনেকৈ কৈছা? তোমাক নেমাতিলেনো কাক মাতিম? আৰু শুনাচোন, মোক অকণমান ক্ষীৰ বনাই দিবানে? খাবলৈ বৰ মন গৈছে। অঁ, ৰাতিপুৱাৰ পৰা গধূলিলৈকে অকল আপোনালোকক কেৱল বনাই খুৱাবলৈহে মই এইখন ঘৰলৈ বোৱাৰী হৈ আহিলোঁ। মই এইখন ঘৰৰ বোৱাৰী নহয়, কাম কৰা মানুহ বনাই পেলাইছে আপোনালোকে, বুজিলে? অকল খাওঁ। মাক জীয়েক দুইজনী মোক কাম এখনত সহায় কৰি নিদিয়ে, কেৱল খাওঁ। মই কাম কৰা বাইছে, বনাই দিবলৈ আহিছোঁ আপোনালোকৰ ঘৰত। ৰ'ব, বনাই দিওঁগে। মইনো কি কৰিম বাৰু? বুঢ়ী হৈছোঁ, কাম বন কৰিব নোৱাৰা হৈছোঁ। অতদিনে কাম বন কৰিয়েই খাই আছিলোঁ। ভাবিছিলোঁ সৰু ল'ৰাটোলৈ বিয়াখন পাতি দিলে মোৰ অকণমান শান্তি হ'ব। নাই, নিজে চাই মেলি আনিছিলোঁ, কিন্তু এতিয়া বোৱাৰীয়ে দেখোন মোক পাত্তাই নিদিয়ে। ইমান গালি পাৰে ৰাতিপুৱাৰে পৰা গধূলিলৈকে, কিমান গালি শুনিম আৰু। ভবাই নাছিলোঁ সেই সৰু বোৱাৰীজনী যে ইমান বেয়া হ'ব বুলি। কিমান যে কথা শুনাই মোক। উপায় নাই, শুনি থাকিব লাগিব, সহ্য কৰিব লাগিব, তাৰ বাদে মোৰ আৰু উপায় নাই। তহঁতৰ মাৰ জীয়েক দুইজনীৰ পৰা মোৰ শান্তি নোহোৱা হ'ল। মাৰে অকল অৰ্ডাৰ দিব, তয়ো অৰ্ডাৰ দিবি। মুঠতে মোৰ মূৰৰ ওপৰত বহি বহি খাইছ যেন মই এইখন ঘৰৰ বোৱাৰী নহয়, কাম কৰা বাইহে। আইঐ, মই সেই মৰমৰ কাপটো তই ভাঙি পেলালি। তোৰ সেই কাপটো ল'বলৈ কিহে পাইছিলে? এইবোৰৰ পৰা মুঠতে শান্তি নোহোৱা হৈছে। মই পানী অকণ খাম বুলি লৈছিলোঁ। পানী খাবলৈ তই মোৰহে কাপটো পালিগৈ। আইঐ, মোৰ পাপাই ইমান মৰমত দি পঠিয়াই কাপটো তই ভাঙি পেলালি। কুলক্ষণি কৰোবাৰ, আঁতৰি যা মোৰ চকুৰ আগৰ পৰা। বোৱাৰী, তাইকনো কিয় গালি পাৰিছা? তাই বেচেৰীজনী কি জানেনো? গালিনো কিয় নেপাৰিম? মূৰৰ ওপৰত বহুৱাই থ'ব লাগে আপোনাৰ ছোৱালীক। মুঠতে ভগৱানে মোক ভাল কলংক দুটা টেটুত জাপি দিলে। মাজনী, ব'ল, তইনো পাকঘৰলৈ কিয় আহিব লাগে? ব'লচোন, ব'ল। তই আৰু আপুনি কিবা যদি প্ৰয়োজন হয় নহয়, মোক মাত দিব। এনেকৈ আপোনালোকে বস্তু ভাঙিবলৈ নাহিব, বুজিলে? মই আছোঁ নহয় কাম কৰা মানুহজনী, মই আপোনালোকৰ মুখৰ আগে আগে চাহ দিমগৈ, চিন্তা নকৰিব। যি লাগে মোক মাতি দিলেই হ'ব, মই মুখৰ আগত দিমগৈ। মুঠতে মোৰ শান্তি নোহোৱাই হ'ল। সেই দুজনী থকালৈকে মোৰ শান্তি নাই। ভাতকেইটা খাই বৰ ভাল লাগিছে, জোলকণো ইমান ধুনীয়া হৈছিলে। আৰু কেইটামান ভাত দিবা নেকি? ক'ৰ পৰা দিম? মই জোখত ভাত বনাইছোঁ আৰু দিছোঁ আৰু। ইমান থাল ভাত খায়ো আৰু লাগেনে? আইঅ' ৰাক্ষস পেচব, সঁচাকৈ দেই, ইমান পেট নভৰা মোৰ মতাটোৱে কিমান আৰু আনিব? কিমান বজাৰ কৰিব? তহঁত দুইজনীয়ে খাওঁতেনেই গৈছে মুঠতে। খাওঁতা মানুহ একেবাৰে মুখ মেলি মেলি খাব। অনাটোৱেহে জানে, অনাটো পোকৰত জুই লাগি গৈছেগৈ, ক'বই নোৱাৰে। মুঠতে খোৱা ধান্দাত দুইজনী মাক জীয়েকৰ। বোৱাৰী, কিয়নো তেনেকৈ কৈছা? তাই ভাত কেইটামানহে বিচাৰিছিলে, আছে যদি দি দিয়া হ'লেনো কি হয়? আছে যদি দি দিয়া হ'লে কি হয়? যাওক, আপোনাৰ যদি ইমান একেবাৰে মৰম লাগিছে, আপোনাৰ জীয়েকক বনাই খুৱাওক আকৌ। কিহলে মোক কৈছে? ৰাতিপুৱাৰ পৰা গধূলিলৈকে কাম কৰি আজৰি নেপাওঁ, আপোনালোকক আকৌ ওপৰেঞ্চি যোগাৰ ধৰিও মই আজৰি নেপাওঁ। এতিয়া আকৌ মোক কৈছে, কথা শুনাইছে। আপোনাৰ জীয়েকৰ প্ৰতি যদি ইমানেই মৰম বাঢ়িছে, যাওক ভাত বনাই দিয়কগৈ। মই নোৱাৰোঁ। অভয়, তই কিয় মুখেৰে মতা নাই? ইমানখিনি কৈ আছে, তইতো অন্ততঃ মুখেৰে মাতিব পাৰ। মা, মই কি ক'ম আৰু? যি কৈছে তাই ঠিকেই কৈছে। আৰু ভণ্টি, তই সেই থাল ভাত খাইছই, আৰু লাগেনে? তোৰ পেট নভৰিলি মইহে জানো কেনেকৈ কি কৰি আনো, তহঁতেনো ক'ৰ পৰা বুজি পাবি? অভয়, কিয় তেনেকৈ কৈছনো? আৰু কেনেকৈ ক'ম মই মা, আৰু কেনেকৈ ক'ম? সঁচাকৈ, আৰুনো কেনেকৈ ক'ব লাগে? অতিষ্ঠ হৈ গৈছোগে আৰু। এনেতে বাহিৰৰ কলিং বেল বাজি উঠিল। মাকক ইমান বেয়া বেয়াকৈ কৈ থকা কথাবিলাক নবৈক আৰু ককায়েকে শুনিলেহি।
ভাইটি তই এনেকৈ মাক ক'ব পাৰ হা তই সঁচাকৈ কি মানুহ বাৰু ভাবিছিলোঁ আজি আমাৰ বিয়া পতা এবছৰ হ'ল ঘৰৰ মানুহৰ লগত ভালকৈ কথা বতৰা পাতি তাতে এসাঁজ খাম বুলি ভাবিছিলোঁ কিন্তু তহঁতৰ এই কথা বতৰাৰ পৰা মোৰ আৰু 1 মিনিট থাকিবলৈ ইয়াত ধৈৰ্য নাই মা ভণ্টি ব'ল তহঁত দুইজনী মোৰ লগত ব'ল মা ব'লা তোমালোকে বহুত সহ্য কৰিলা মই গম পাইছোঁ দাদা এইবোৰ তই কি কৈছ মনে মনে থাক ভাইটি মনে মনে থাক ডাঙৰ পুতেকে মাক আৰু ভৈনীয়েকক ডাঙৰ পুতেকৰ ঘৰলৈ লৈ গ'লগৈ মা এইটোৱেই আমাৰ ঘৰ তোমালোকে ইয়াত নিশ্চিন্ত মনে থাকিব পাৰিবা মা আপোনালোক ইয়াত নিশ্চিন্ত মনে থাকিব পাৰিব আৰু কিবা খাবলৈ মন গ'লে মোক ক'লেই হ'ল মই সকলো বনাই কুনাই দিম এনেকৈ দিনবোৰ পাৰ হ'ল ডাঙৰ বোৱাৰীয়েকে শাহুৱেক আৰু নন্দেকক ভালদৰে শুশ্ৰূষা কৰিলে মই ডাঙৰ বোৱাৰীক ভুল ভাবি আছিলোঁ এইকেইদিন দেখিছোঁ নহয় ইয়ালৈ অহাৰে পৰা আমাক কিমানকৈ শুশ্ৰূষা কৰিছে আৰু ছোৱালীজনীক যে ইমান মৰম কৰিছে মোকো একো কাম বন কৰিবলৈ নিদিয়ে মুঠতে অকল বহি থাকিব লাগে টিভি চাব লাগে সেইবোৰেই কিবা এটা কৰোঁ বুলি ক'লেও কৰিব নিদিয়ে মোৰ গাতেই ভুল মই যদি ডাঙৰ বোৱাৰীক আদৰি ল'লোহেঁতেন আজি মোৰ এই অৱস্থা নহ'লেহেঁতেন মোৰ ল'ৰাই পচন্দ কৰা ছোৱালী সঁচাকৈ বহুত ভাল মই নিজেই পচন্দ কৰি অনা ছোৱালী কি ওলালে আৰু ল'ৰাই পচন্দ কৰা ছোৱালী ইমান ভাল হ'ব বুলি মই ভবাই নাছিলোঁ মা ভণ্টি ক'লৈ গ'ল ব'লক আজি আপুনি ভাল পোৱা মাছৰ টেঙা জোল আৰু ভণ্টিয়ে ভাল পোৱা মাংস পোলাও বনাই থৈছোঁ ব'লক ভাতকেইটা চাৰিওজনে মিলি খাই লওঁগৈ এওঁ অফিচলৈ যাব হ'ল নহয় আৰু এটা কথা ভণ্টিক আজি মই এজেগালৈ লৈ যাম আপুনিও যাব নেকি মা তাই গা ধুবলৈ সোমাইছে পিছে ক'ত লৈ যাবানো তোমালোকেই যাবা মই নাযাওঁ আজি ভণ্টিক অকণমান পাৰ্লাৰলৈ নি পেলাই তাইক অকণমান ভাল কৰি আনিম আপুনি বেয়া পাব নেকি মা নাই কিয় বেয়া পাম ডাঙৰ বোৱাৰী সঁচাকৈ আজি মোৰ উপলব্ধি হৈছে মই ভুল আছিলোঁ মোৰ ডাঙৰ ল'ৰা শুদ্ধ আছিলে তোমাৰ দৰে এজনী লক্ষ্মী বোৱাৰী সি মোৰ ওচৰলৈ নিছিলে কিন্তু মই আদৰি ল'ব নোৱাৰিলোঁ নেজানিলোঁ মই মোক ক্ষমা কৰি দিবা মা হ'ব দিয়ক একো নাই তেনেকৈ নক'ব নিজৰ মানুহে নিজৰ মানুহক ক্ষমা খুজিলে ভাল নেদেখি নহয় মাকৰ কথাবোৰ ডাঙৰ পুতেকে শুনি আছিলে আৰু ডাঙৰ পুতেকে কথাবোৰ শুনি পেলাই চকু পানী ওলাই গ'ল কাৰণ মাকে যে ডাঙৰ বোৱাৰীয়েকক বুজি পালে মানে ডাঙৰ পিতেকে যিজনী ছোৱালী আনিছিলে সেইজনী ভুল নহয় তাই ভাল ছোৱালী এতিয়া মাকে বুজি পালে আৰু এনেকৈ চাৰিওজন মিলা প্ৰীতিৰে থাকিবলৈ ল'লে বন্ধু বান্ধৱীসকল আমাৰ এই ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে যদি ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ তেতিয়াহ'লে বাই বাই